একাগ্ৰতা আৰু অধ্যৱসায়ে সদায়ে সহায় কৰি আহিছে ইপ্সিত লক্ষ্যপ্ৰাপ্তিত। তেনে এক উদাহৰণ হ'ল জীৱন বীমা নিগম গোলাঘাটৰ এগৰাকী অন্যতম উন্নয়ন বিষয়া অংকুৰ অজয় তামুলী। দৃঢ়তা আৰু হাৰ মানিব নোখোজা এটা মনৰ অধিকাৰী অংকুৰ অজয় তামুলীয়ে এটা সময়ত দাৰিদ্ৰতাৰ সৈতে কৰিবলগীয়া হৈছিল সংঘৰ্ষ। নিজৰ জীৱনটো চলাই নিবলৈ যেতিয়াই যি কৰ্ম কৰাৰ সুবিধা পাইছিল সেয়াই কৰি গৈছিল। কেতিয়াবা যদি ঘৰে ঘৰে চাইকেল মাৰি ডিডিটি ছটিয়াইছিল, কেতিয়াবা আকৌ বিয়াৰ ভিডিঅ' কেমেৰাও চলাইছিল। অংকুৰ অজয় তামুলী আজিৰ তাৰিখত এজন ব্যক্তি নহয়, তেখেত অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। কিয়নো বিগত সময়ছোৱাত সাংবাদিকতাৰে তেওঁ জীৱনৰ পাতনি মেলিছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া তেওঁ অৰ্থৰ তীব্ৰ সংকটত ভুগিছিল, তেখেতে জীৱন বীমা নিগম ভাৰতীয় LICক যোগদান দিছিল আৰু এজন অভিকৰ্তা হিচাপে বহুত কঠোৰ পৰিশ্ৰম কৰিছে। তেখেতে চাইকেল মাৰি মাৰি বহুত দূৰলৈ যায়। তাৰপৰা কৰি তেখেতে শিক্ষাকো সমানে প্ৰাধান্য দি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে। তাৰপিছত পৰৱৰ্তী সময়ত আজি এজন ভাৰতীয় জীৱন বীমা নিগমৰ উন্নয়ন বিষয়া হিচাপে তেখেতে চাকৰিত যোগদান কৰিলে। তাৰ পৰৱৰ্তী সময়ছোৱাত আমি দেখা পাইছোঁ আজিৰ তাৰিখত তেখেতে শতাধিক যুৱক যুৱতীক সংস্থাপন দিবলৈ সক্ষম হৈছে। আৰু কেৱল অৰ্থৰ ক্ষেত্ৰতে নহয়, তেখেতে বিভিন্ন সময়ত সামাজিক দায়বদ্ধতাৰো পৰিচয় দি আহিছে আৰু বিগত সময়ছোৱাত স্বচ্ছতাৰ ক্ষেত্ৰত কাম কৰিছে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে তেখেত জড়িত হৈ আহিছে আৰু ভাল পাওঁ, তেখেতক শ্ৰদ্ধা কৰোঁ। সেইবাবে গোলাঘাটলৈ আহিলে তেখেতৰ কাৰ্যালয়লৈ থাকিব নোৱাৰোঁ। জীৱনৰ সৈতে সংঘৰ্ষ চলি থকাৰ মাজতে হঠাতে এজন অভিকৰ্তা হিচাপে জড়িত হৈ পৰিছিল ভাৰতীয় জীৱন বীমা নিগমৰ সৈতে। নিজৰ একাগ্ৰতা আৰু দৃঢ়তাৰ বাবেই কেইটামান বছৰৰ পূৰ্বে ভাৰতীয় জীৱন বীমা নিগমৰ গোলাঘাট শাখাত অভিকৰ্তাৰ পৰা এগৰাকী উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈও সক্ষম হৈছিল অংকুৰ অজয় তামুলী। প্ৰথম অৱস্থাত নতুন পৰিৱেশত কিছু অসুবিধাৰ সৃষ্টি হৈছিল যদিও সেয়া হেলাৰঙে অতিক্ৰম কৰিবলৈও সক্ষম হৈছিল অংকুৰ অজয় তামুলীয়ে, যাৰ ফলশ্ৰুতিত সৰ্বভাৰতীয় পৰ্যায়ত জীৱন বীমা নিগমৰ এগৰাকী দক্ষ উন্নয়ন বিষয়া হিচাপে জিলিকি উঠিবলৈও সক্ষম হৈছিল এইগৰাকী যুৱক। সমান্তৰালভাৱে নিজে সংস্থাপিত হোৱাৰ সমান্তৰালভাৱে আন বহুজন যুৱক যুৱতীক সংস্থাপন দিয়াৰ লক্ষ্যৰে আগবাঢ়িছিল অংকুৰ অজয় তামুলী। নিজৰ একানপতীয়া প্ৰচেষ্টাৰ ফলত অতি সহজতেই সফল হৈছিল এইগৰাকী ভাৰতীয় জীৱন বীমা নিগমৰ উন্নয়ন বিষয়া। গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তৰৰ প্ৰায় শতাধিক যুৱক যুৱতীয়ে জীৱন বীমা নিগমৰ অভিকৰ্তা হিচাপে নিযুক্তি লাভ কৰিবলৈও সক্ষম হৈছে অংকুৰ অজয় তামুলীৰ সবল নেতৃত্বতেই। মই প্ৰথম অৱস্থাত যেতিয়া আপোনাৰ LICত আহিবলৈ মোৰ ইচ্ছা আছিলে, সময়তে মই এবাৰ অফিচলৈকে আহিছিলোঁ আৰু মোৰ কথা শুনিয়ে ছাৰে নিজেই বাইক লৈ মোৰ ঘৰলৈ গৈছিল আৰু সেই সময়তে ছাৰৰ লগত মই প্ৰথম চিনাকি। ছাৰৰ লগত কাম কৰি মই বহুত ভাল পাইছোঁ, কাৰণ ছাৰে প্ৰত্যেক সময়তে মানে সহায় কৰি থাকে আৰু প্ৰত্যেক কামত আগবাঢ়ি যাবলৈ মোক প্ৰেৰণা দি থাকে, মোক সহায় কৰি থাকে। আৰু ছাৰৰ ওচৰত মই বৰ কৃতকাৰ্য হৈছোঁ আৰু ছাৰকো মই ধন্যবাদ জনাইছোঁ। আৰু ছাৰৰ লগত কাম কৰি মই বহুত ভাল পাইছোঁ। পৰিকল্পিত আঁচনি আৰু প্ৰশিক্ষণৰ জৰিয়তে এই শতাধিক যুৱক যুৱতীক উন্নয়ন বিষয়াগৰাকীয়ে দিবলৈ সক্ষম হৈছে এক সচ্ছল জীৱন। ভাৰতীয় জীৱন বীমা নিগমৰ মই এজন কৰ্মচাৰী হিচাপে মোৰ যি দায়িত্ব সেয়া হ'ল নিবনুৱা সংস্থাপন দিয়া, আৰু মোৰ যি কৰ্তব্য সেই কৰ্তব্যৰ মূল কামেই হ'ল আন 10জনক যুৱ প্ৰজন্মক আগুৱাই নিয়া। ভাৰতীয় জীৱন বীমা নিগমত অভিজ্ঞতা বৃত্তিৰ লগত জড়িত কৰাই তেখেতসকলক যাতে সুদিহা পৰামৰ্শৰে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণেই আমি কাম কৰি থাকোঁ। আৰু বৰ্তমান ভাৰত চৰকাৰে এক আঁচনিৰ যোগেদি, বীমা সখী নামৰ এক আঁচনিৰ যোগেদি মহিলাসকলৰ বাবে
এক ভাৰতীয় জীৱন বীমা নিগমৰ অভিকৰ্তা বৃত্তিৰ পদবী মুকলি কৰিছে। এই পদবীত প্ৰথম বছৰ ৭,০০০ টকাকৈ দৰমহা দিয়া হয়, প্লাছ কমিশ্যন পায় আৰু অন্যান্য সা সুবিধাও আছে। আৰু ভৱিষ্যতে তেখেতসকলে এজেঞ্চিৰ যোগেদি উন্নয়ন বিষয়া পদলৈ পদোন্নতি হ'ব পাৰিব, এই সুবিধাও আছে। প্ৰথম অৱস্থাত মোৰ বন্ধু হেমন্ত গগৈয়ে মোক অংকুৰ অজয় তামুলী ছাৰৰ লগত চিনাকি কৰি দিছিল আৰু তেওঁৰ জৰিয়তে মই LIC ক্ষেত্ৰখনলৈ আহিছিলোঁ আৰু ছাৰৰ লগত কাম কৰি মই বহুতে সুখী আৰু ভাল লাগিছে। অংকুৰ ছাৰ আমাৰ ঘৰলৈ গৈছিলে। মই মানে এগৰাকী টাৰ্মিনেট হৈ আছিলোঁ আগতে, তাৰপিছত আকৌ ছাৰ আমাৰ ঘৰলৈ গৈছিলে। মোৰ জাজনীও আছে ইয়াত এজেঞ্চি লৈ পিনি, তাৰপিছত তাইৰ কাৰণে গৈছিলে। তাৰপাছত মই ছাৰক সুধিলোঁ মানে মই এজেঞ্চি ল'ব পাৰোঁ নেকি? ছাৰে ক'লে পাৰিব। তাৰপাছত মই এজেঞ্চি ল'লোঁ ছাৰ তাতে। ছাৰ মানে বহুত ভাল আমি উপাৰ্জন কৰি আছোঁ। ছাৰৰ মানে হেৰিত বহুত ভাল লাগিছে। ছাৰে বহুতখিনি আগুৱাই লৈ গৈছে। ছাৰে আমাৰ লগত বহুত হেল্প কৰে, প্ৰতিটো সময়তে আমাৰ লগত থাকে। ইতিমধ্যেই এই শতাধিক অভিকৰ্তাৰ মাজৰে পৰা ভাৰতীয় জীৱন বীমা নিগমৰ অতিকে উচ্চ পৰ্যায়ৰ সন্মান MDRT লাভ কৰিবলৈও সক্ষম হৈছে বহুকেইজন অভিকৰ্তাই। বৰ্তমান সময়ত এয়া এক ইতিবাচক বাৰ্তা হিচাপেই চিহ্নিত হৈছে সংস্থাপন বিচাৰি থকা যুৱ প্ৰজন্মৰ বাবে। হয়, মই 2020 চনতেই ভাৰতীয় জীৱন বীমা নিগম শ্ৰদ্ধাৰ অংকুৰ অজয় তামুলীদেৱৰ তত্বাৱধানত মই যোগদান কৰিছিলোঁ। মই এটা কথা ক'বলৈ খুব গৌৰৱ অনুভৱ কৰোঁ যে সৰ্বভাৰতীয় পৰ্যায়ৰ 1 নম্বৰ স্থানত থকা এজন উন্নয়ন বিষয়াৰ সৈতে কাম কৰিবলৈ পায়। লগতে 2023 বৰ্ষত তেখেতৰ যি উপদেশ, সেই উপদেশ অনুসৰি উপদেশ পালন কৰি 2023 বৰ্ষত ময়ো MDRT USA দৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে এই বৃত্তিটোত অহাৰ লগে লগে মোৰ নতুন যি সংস্থাপনা তেওঁ এটা মোক বাট মুকলি কৰি দিলে, তেওঁলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাম্প্ৰতিক সময়ত নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সংস্থাপনৰ অভাৱত বিপথে পৰিচালিত হৈছে নৱ প্ৰজন্ম। এনে ক্ষেত্ৰত নিবনুৱা যুৱক যুৱতীক ভাৰতীয় জীৱন বীমা নিগমৰ সৈতে সংযুক্ত কৰাই আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈও আগ্ৰহী এইগৰাকী উন্নয়ন বিষয়া অংকুৰ অজয় তামুলী। সংস্থাপন সন্ধানী যুৱক যুৱতীয়ে যোগাযোগ কৰিব পাৰে অংকুৰ অজয় তামুলীৰ সৈতে আৰু সংস্থাপন লাভ কৰি কটাব পাৰে এক সচ্ছল জীৱন।